এডিআৰি আনসাৰ কি সেকেন্ড ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম সো ফাৰ্ষ্ট ভিডিওত আমি যিকেইটা কোৱেশ্চন ডিসকাশন কৰিলো এতিয়া আমি সেকেন্ডটো কৰিম ঠিক আছে এটো মই নিউ সাইড কৰি লৈছো ইয়াক নহলে চিঞৰি থাকিব ঠিক আছে সো এতিয়া আমি কৰিম সেকেন্ডটো ক্লাস সেকেন্ডটো চাম যে একদম এক্সামত যি ধৰণে আছিল এমসিকিউ যি কেইটা আছিল মানে যি কেইটা অপচন আছিল হেইটা থাকিব চাগে চাওচোন কি আছে সো ফাইলত গৈ পেলাই আমি ক'ত যাব লাগিব ডেস্কটপত যাব লাগিব ডেস্কটপত গৈ পেলাই আমি ফাইলটো লৈ লৈছো এক সেকেন্ড ওকে ফাইল আহি গল ওপেন ঠিক আছে সো আমি চাই লওঁ আজি ফার্স্ট কোৱেশ্চনটো কি আছে এটো আছে ফার্স্ট কোৱেশ্চন ওকে which is incorrect কৈছে যে তলৰ কোনটো অপচন ইনকাৰেক্ট সো আপোনালোকৰ এক্সামটো চাগে এটো অপচন আছিল ঠিক আছে সব ক্লিয়াৰ আছে ওকে সো এটা ক'ব যে which is incorrect সো তলৰ কোনটো ইনকাৰেক্ট হয় লাক্ষাদ্বীপ ইজ এ ইউনিয়ন টেৰিটৰি অফ ইন্ডিয়া আৰে হয় সকলোৱে জানো মালদ্বীপছ ইজ এ ইউনিয়ন টেৰিটৰি অফ ইন্ডিয়া আৰে ইন্ডিয়াত মালদ্বীপছ কেতিয়া সোমালে ইন্ডিয়াত মালদ্বীপছ কেতিয়া সোমালে ৰং সো এটা ৰং পোৱাৰ লগে লগে বাকিটা চাব দৰকাৰ আছে নে চাব দৰকাৰ নাই সো অপচন বি যি সকলে এই কোৱেশ্চনটো অপচন বি দিছে আৰু কোনো চাব নাই স্যাৰ অপচনটো নহয় নি খেলিমেলি নেকি নহয় অপচন বি ইজ কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন ঠিক আছে সো সব অপচন আমাৰ মানে সিস্টেমেটিক্যালি নাই কিছুমান চেঞ্জ হ'ব বা কিছুমান নহবও পাৰে কিন্তু এই কোৱেশ্চনটো বি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন if today is sunday after 92 days কি বাৰ হ'ব কৈছে যে যদি আজি আপোনাৰ যদি কৈছে যে আজি সানডে সো আজি সানডে আৰু কৈছে আৰু 92 ডেজৰ পিছত 92 ডেজৰ পিছত কি বাৰ পৰিব ঠিক আছে সো গম পা আমি সকলে কি কৰিব এটো কৰিলে আমাৰ ৰিমাইন্ডাৰ 1 বাচিব সো কি হ'ব এটো সানডে + 1 মনডে ইজ দা কারেক্ট আনসার ঠিক আছে ওকে নেক্সট কোৱেশ্চন টু হিন রান কোৱেশ্চনটো একে আছে নে এক্সামত দি আছিল টু হিন রান ড্যাশ দেন জুবিন টু উইন দা ম্যাচ কৈছে যে টুহিনে দৌৰিছিলে কাটকে জুবিনতকে ফার্স্ট নে ফাস্টার নে মোৰ ফাস্টার নে পাহৰিলো অপচন চাই লব ঠিক আছে সো মোক কমেন্ট কৰিব আপুনি এটো অপচন দিছে নাই ঠিক আছে এটো মানে এটো অপচন কারেক্ট হৈছে নাই মোক আপুনি কমেন্ট কৰিব নেক্সট কোৱেশ্চন কৈছে যে মিনিং অফ ইন এ নাটশেল যেটো আমাৰ আছিল এ ফ্ৰেজটো মিনিং কি এ ফ্ৰেজটো মিনিং হ'ব যে কি ইন্ডিকেট কৰিব ই ক'ব যে ইউ আৰ সেইং সামথিং ইন এ ভেৰি ব্রিফ ওয়ে সো অপচনটো কি আছিল হে অপচনটো ওয়াইজ আপোনালোকে এটো কৰিব মিলাই লব কাৰণ অপচন কি আছিল মই গম নাপাম ঠিক আছে সো এটো যেটো অপচন লগ সুইটেবল হৈছিল আপোনাৰ মতে সো হেটো কি হ'ব কারেক্ট আনসার হ'ব ইন এ নাটশেল এ পারসন হু লুট এন্ড প্লান্ডার শিপ যে জাহাজ এখন সাগৰীয় জাহাজক লুটপাট চলাই হেজনক কি বুলি কোৱা হয় হেজনক কি বুলি কোৱা হয় হেজনক কোৱা হয় কি বুলি পাইৰেট বুলি কোৱা হয় সো কি বুলি কোৱা হয় পাইৰেট ইজ দা কারেক্ট আনসার সো যি সকলে পাইৰেটত আনসার দিছে পাইৰেটৰ আনসার দিয়া সকলে কি হৈছে শুদ্ধ হৈছে আনসার ঠিক আছে ওকে নেক্সট কোৱেশ্চন লোকেশ ক্যান জাম্প ভেরি হাই হ'ব নে হায়াৰ হ'ব নে হাইয়েস্ট হ'ব সো কি আনসার দিছে মোক কমেন্ট কৰিব তাৰ পিছত মই তো কমেন্টত আনসার জনাম ঠিক আছে সো কমেন্ট কৰি লব আগত মই যদি ডাইৰেক্ট কৈ দিও যে আপোনালোক খেলিমেলি লাগিব সো মোক দি লওক আগত মই চেক কৰি লও আপোনালোক শুদ্ধ হৈছে না ঠিক আছে সো তাৰ পৰা এটো আনসার কৈ দিম নেক্সট কোৱেশ্চন হোয়ার ইজ ওয়ার মেমোরিয়াল লোকেটেড ওয়ার মেমোরিয়াল কোট আছে বুলি আমি লিখিলো এক্সামটো আমি লিখিলো এটো দিল্লীত আছে বুলি লিখিলো হয় সো দিল্লী যদি দিছো শুদ্ধ হৈছে সো যি সকল দিল্লী কৰিছে কারেক্ট আনসার ডেফিনেটলি হৈছে তেওঁলোকৰ ঠিক আছে চিন্তা কৰিব লগা নাই নেক্সট কি আছিল যে বসুন্ধৰা স্কিম ইজ ৰিলেটেড টু কাৰ লগত মানে এই বসুন্ধৰা স্কিম ৰিলেটেড আছিল land related issues by improving land revenue service and making them so land word to jote paisile apni jitu optionate land record kiba paisile thik ase so hetu ki hoisile apnar শুদ্ধ আছিল answer next question bhairav kundo is a tri junction of which so tolo kun keta tri junction asile tri mane tinita hoyne so tinta jagar junction kod asile tri junction kun keta jaga asile তোমার কি হবে ভুটান আসাম আৰু অৰুণাচল প্ৰদেশ ঠিক আছে ভুটান আসাম আৰু কি হ'ব অৰুণাচল প্ৰদেশ এই তিনটা কি হয় ট্রাই জাংশন হ'ব কাৰ ভৈৰৱকুণ্ড সো যি সকলে ভুটান আসাম আৰু অৰুণাচল প্ৰদেশ দিছে ডেফিনেটলি শুদ্ধ হৈছে নিশ্চিন্ত থাকক নেক্সট কোৱেশ্চন which of the following is an island state of USA কৈছে যে আমেৰিকা আইল্যান্ড স্টেট কোনখন আমেৰিকা আইল্যান্ড স্টেট কোনখন ঠিক আছে সো ইয়াৰ কি হ'ব হাৱাই হৈ যাব কি হ'ব হাৱাই হ'ব ওকে সো কি হ'ব অপচন হাৱাই যদি আপোনালোকে দিছে ন হাৱাই যেটো অপচনতে আছে হাৱাই এই হাৱাই যেটো অপচনতে আছিল হাৱাই যদি দিছে আপোনাৰ কি হৈছে শুদ্ধ হৈছে কোনো চিন্তা কৰিব লগা নাই নেক্সট কোৱেশ্চন চাওক the largest island green island is a part of which country হৈছে যে এই গ্ৰীণ আইল্যান্ড যে আছে এই গ্ৰীণ আইল্যান্ড কোনখন কান্ট্ৰিৰ পাৰ্ট হয় এই গ্ৰীণ আইল্যান্ড কোনখন কান্ট্ৰিৰ পাৰ্ট আছিল সো এটো আনসার যদি কানাডা দিছে ভুল হৈছে ইউএস যদি ভুল হৈছে ইন্ডিয়া তো হ'বই নোৱাৰে কি হ'ব ডেনমাৰ্ক দিয়া সকলৰ ধুনীয়াকে হৈ গৈছে এটো আনসার ঠিক আছে ডেনমাৰ্ক যি সকলে দিছে সেই সকলে কি আছে শুদ্ধ হৈছে এটো কোৱেশ্চন
Number 13. Diamond League is an annual series of, so etu ki asile elite track and field athletic, ঠিক আছে? So মই অপশন বোৰ নাই পোৱা, so হেকাৰণে মই এই ধৰণে দিছো, আপোনালোকে এডজাস্ট কৰিব। এটো যদি অপশন আছিল ডেফিনেটলি হৈছে। এইটো ৰিজনিং আহিছিলে, কি আহিছিলে ইয়াত কি কৈছিলে, ইয়াত সুধিছে যে যদি REAR rear equal to 42, তাৰ মানে কি R নাম্বাৰ 8, E মানে 5, A 1 আকৌ 18 equal to 42 হৈছে নে? যদি হৈছে ওকে। তাৰমানে TEAR TEAR, so তেনেকে আপুনি যোগ কৰক। TEAR কি পাব, PQRST হয়নে? আমি আৰ্ট পাইছিলো 18 19 20, ঠিক আছে? সো 20 ৰ লগত কিমান যোগ কোৱা হৈছে, 20 25 26 26 যোগ 18 26 যোগ 18 26 যোগ 18 এই 8 6 14 4 আছে না, ঠিক আছে? তোমাৰ 44 ওলাইছে, ঠিক আছে? সো TEAR ইকুৱেল টু কিমান আছে আমাৰ 44 ওলাইছে। সো DEAR ইকুৱেল টু কিমান ওলাব, DEAR ইকুৱেল টু কিমান ওলাইছে 28 ওলাব নে? ওলাব। D4 5 1 প্লাস 4 5 প্লাস 1 প্লাস 18 কিমান ওলাব, 18 22, ঠিক আছে? 28 ওলাব আনসার, ঠিক আছে? 28 ওলাব। সো এইটো সিকোয়েন্সত মানে পাইছে হয়নে? সো এইটো সিকোয়েন্সত হলো কোনটো ভুল আছে হেতু আপুনি যদি সিলেক্ট কৰিছে আপোনাৰ হৈছে, ঠিক আছে? সো গিয়াৰ হ'ব নে বিয়াৰ হ'ব মই এইটো ফৰ্মুলা দি দিলো। এইটো ফৰ্মুলা দি পেলাই আপুনি চাই লওক কোনটো আপোনাৰ কাৰেক্টলি মেচ হোৱা নাই হেতু মোক কৈ দিলে হ'ল, ঠিক আছে? ওকে, নেক্সট ফুল ফৰ্ম অফ DAY NRLM ৰ শুদ্ধ কোনটো আনসাৰ হ'ল, আপোনালোকে কোনটো শুদ্ধ কৰিলে? এটো আপোনাৰ দীনবন্ধু নহয় হয়নে, কি হ'ব? দীনদয়াল উপাধ্যায়, সৰি দীনদয়াল অন্ত্যোদয়া যোজনা, NRLM, ঠিক আছে? সো যিসকল দীনদয়াল দিছে নিশ্চিতভাৱে শুদ্ধ হৈছে। 16. The person died of dash hit on his head. অপশন আৰু কুৱেশ্যন সেম আছে নে? সেম আছে, এতিয়া পুৰা মনত পৰিছে? ওকে, সো দ্য পাৰ্সন ডাইড অফ, চোৱা ফেটেল মানে তোমাৰ একদম যি লিড টু ডেথ মানে একদম হেভি এক্সিডেন্ট, ওকে? লেডেল মানে একে আৰু ডেডলি মানে একে, ঠিক আছে? সো শাটল মানে কি মৃদু, কিয় মানে মৃদু, ইয়াৰ আৰু অসমীয়াটো চাগে দিয়া আছিলে হয়তো হয়নে? সো মোক কোৱা মতে কি আছে, এইটো মৃদু হ'ব। সো তাৰ মানে কি এইটো কি হ'ব আনসাৰ, মানে এইটো স্লাইটলি, ওকে? মানে বেছি দুখ পোৱা, বেছি আঘাতপ্ৰাপ্ত নহয়। তো শাটল ডেড কেতিয়াও হ'ব নোৱাৰে, ঠিক আছে? সো এজন মানুহ যেতিয়া শাটল হ'ব পাৰে মানে কমকে আঘাত পায় হেডত, তেওঁ কি হ'ব, মৃত্যু হ'ব নোৱাৰে। সো কি হ'ব আনসাৰটো চি, যদি যিসকলে দিছে চি দিয়া সকলৰ আনসাৰ শুদ্ধ হৈছে। এইটো কোৱেশ্যন চি দিয়া সকলৰ কি হৈছে, শুদ্ধ হৈছে, ঠিক আছে? নেক্সট কোৱেশ্যন, 100% of 100 added to 200% of 200 is equal to, কৈছে যে 100% of 100 কিমান হ'ব, 100% of 100 of 100 মানে ইনটু হয় নাই, ইনটু হ'ব কিমান 100 হ'ব। 200% of 200 কি হ'ব 400 হ'ব। সো যোগ কৰিলে কিমান ল'ব 500, যিসকলে দিছে শুদ্ধ হৈছে, ঠিক আছে? সো 500 ৰ দিয়া সকলৰ কি হৈছে আনসাৰ শুদ্ধ হৈছে। 500 is the correct answer for this question. Number 18. Create a raucous meaning. এইটো ওয়ার্ডটোৰ মিনিং কি আছিলে, এইটো মিনিং কি হ'ব, এই ওয়ার্ডটোৰ মিনিং কি হ'ব, এই ফ্ৰেজটোৰ মিনিং কি হ'ব, লাউড নয়েজ, ঠিক আছে? যদি অপশন লাউড নয়েজ আছিলে বা যদি তোমাৰ ডিস্টারবেন্স সার্কামস্টেন্সেস হওক বা ডিস্টারবেন্স তোমাৰ এনভায়ৰনমেন্ট হ'ব, সেইবিলাকৰ ক্ষেত্ৰত কি হ'ব, এই ৰকাছ ওয়ার্ডটো আহিব, ঠিক আছে? সো যদি অপশন লাউড নয়েজ আছিলে, সো লাউড নয়েজ যদি আছিলে শুদ্ধ হৈছে আপোনালোক, ঠিক আছে? নেক্সট কোৱেশ্যন, pronoun of myself I. সো কিছুমানে কি কৰে, হাই myself আমুক, myself টেষ্ট খোৱা কয়নে? সো myself টেষ্ট খোৱা বা myself কিবা তুমি নাম ক'ব নোৱাৰিবা, ঠিক আছে? কাৰণ কি myself তো এটা pronoun হয়। সো তোমাৰ নাউন নোহাকে pronoun কেতিয়াও ইউজ নহব। সো কি হ'ব, তোমাৰ নাউন নোহাকে pronoun ইউজ নহব। সো প্ৰথমে নাউন আহিব হয়নে? সো কি হ'ব, তোমাৰ I টো এটা কি হয়, তাৰ পাছতে কি হ'ব myself লাগিব, ঠিক আছে? সো pronoun of myself তোমাৰ কাৰ pronoun হয়, I হয়, ঠিক আছে? Next question. Identify the preposition the cat was sleeping under the cot. Cot মানে কি এটা সৰু বেবি ঘৰ হয়নে? সো কি হ'ব, the cat was sleeping, sleeping to verb হৈ গ'ল, এইটো হৈ গ'ল তোমাৰ helping, cat to হৈ গ'ল subject, under to হৈ গ'ল কি preposition, ঠিক আছে? সো এই under to কি হ'ব, preposition হৈ যাব, okay? Number 21. Which is not an Indian armed police force. So Indian armed police force ত আপোনালোকে কি চিন দিছে, Indian Coast Guard যদি দিছে হৈছে, ঠিক আছে? Okay. Next question. Ruin of anger what? Ruin of anger what? ক'ত আছে গম পাওনে? Ruin of anger what ক'ত আছে, তোমাৰ কম্বোডিয়াত আছে, ঠিক আছে? ক'ত আছে, কম্বোডিয়াত আছে, ঠিক আছে? সো কম্বোডিয়া is the correct answer. সো মই ভাবো যিসকলে
সকলো ইউটিউবতে কম বেছি মানে সকলোৱে মানে পঢ়ি আছিলে কিন্তু কোনো ইউটিউবাৰে আপোনাৰ কোনো এডুকেটৰে ইমানখিনি এবাৰ পেপাৰ কমন দিব নোৱাৰিলে কাৰণ পচলাত দাঁত ভাঙিলে এবাৰ হয়তো মই কৈ আছিলোঁ বাৰে বাৰে আমাৰ লাইফত যে চাবা যে পচলাত দাঁত ভাঙিব কাৰণ ইমান ইজি দিব বুলি কোনো ভবাই নাছিলে ঠিক আছে চ' ইমানো ইজি নহয় বহুত পাজলিং আৰু বহুত ট্ৰিকি আছিলে পেপাৰখন চ' বহুত বেছি কাট অফ যোৱাৰ চান্স নাই মোৰ মতে 115 120ৰ ভিতৰত কাট অফ থাকি যাব লাগে 115 120ৰ ভিতৰত কি হ'ব কাট অফ থাকি যাব লাগে ঠিক আছে কাৰণ সিমান ট্ৰিকি পেপাৰখন যদিও কিছুমানে শুদ্ধ কৰিছে ঠিক আছে কিন্তু প্ৰায় কিছুমানৰ ভুল হোৱা দেখা গৈছে চ' মেক্সিমামৰ পৰা কুৱেশ্যনটো ক'ৰবাত ৰৈ গৈছে কাৰণ হুইচ ইজ নট বুলি আছে কিছুমানৰ হয়নে হুইচ ইজ নট বুলি আছে বুলি কৈছে ঠিক আছে চ' নট থোৱাৰ কাৰণে কি হ'ব প্ৰায়বিলাক কি হৈছে আনচাৰটো টিক কৰাৰ পাছত ভাবিছো আচ্ছা এইটো দেখোন এইটো হ'ব লাগিছিল এইটো হৈ গ'ল ঠিক আছে চ' সিমান এটা হাই কাট অফ নাযায় ঠিক আছে চ' আমাৰ চেনেলত SSC আহি আছে এক্সাম SSCৰ লগতে APSC আমি কমপ্লিট কোৰ্স লঞ্চ কৰিব গৈ আছো মাত্ৰ আপোনাৰ 11,000 সামথিং ৰুপিজত হ'ব ঠিক আছে চ' হেতুৰ পিছত আপুনি ক'তো নাপায় ঠিক আছে সবত আপোনাৰ 60,000ৰ ওপৰত আছে কোৰ্স ঠিক আছে চ' অসমীয়াত গোটেই নোটছ হ'ব অসমীয়াত গোটেই ক্লাছ হ'ব সকলোৱে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আগতীয়াকে মানে আপোনালোক খবৰবিলাক পাই থাকিব সাবস্ক্ৰাইব কৰাত আপোনাৰ কথা নকৰিলেও মোৰ আপত্তি নাই থ্যাংক ইউ ভেৰি মাচ